চৰি প্ৰথমতে মই কৈ লৈছোঁ চৰি কাৰণটো হ'ল গাৰ্লছ নাইট আউটৰ পাৰ্ট 1টো দিয়াই গ'ল কিন্তু পাৰ্ট 2টো দিয়াই হোৱা নাছিল বহুতে মেছেজ কৰি আছিল বা পাৰ্ট 2টো কেতিয়া আহিব চ' সেইকাৰণে মই প্ৰথমতে চৰি কৈ লৈছোঁ এডিট মই কেতিয়াবাই কৰি ৰাখিছিলোঁ পাৰ্টটোৰ কিন্তু মই ভইচ অভাৰ দিবৰে সময় পোৱা নাছিলোঁ চ' সেইকাৰণে এগেইন চৰি গমে পাইছিলে যোনে যোনে চোৱা নাই চাই ল'ব পাৰে ফাৰ্ষ্ট পাৰ্টটো চ' আমি অহাৰ পাছতে লাঞ্চ কৰিয়ে ৰুমত আহি ফ্ৰেছ হৈ ড্ৰেছ চেঞ্জ কৰিয়ে আমি ভাবিলোঁ যে ব্লেক কফি অলপ খাই লওঁ চ' ব্লেক কফি ৰুমতে বনাই খালোঁ আৰু তেওঁলোকে ইমান ধুনীয়াকৈ ৱেলকাম কৰিছিলে চকলেট এণ্ড কেক দি পেলাই ৱেলকাম টু বগেনভিলিয়া সেইটোও বিৰাট মৰম লাগিছিল আৰু এটা কৰ্ণাৰ এই কৰ্ণাৰটো দেখিছেনে এইটো হৈছে টি টাইম চ' এই কৰ্ণাৰটো ইমান ধুনীয়াকৈ সজাইছে একচুৱেলি কি ক'ম মানে যেনেকুৱা ভাল পাওঁ যেনেকুৱা মানে সৰু সৰু বস্তু এনজয় কৰোঁ সজাই ভাল পাওঁ ঠিক সেনেকুৱা জেগাতে গৈ পৰিছিলোঁ আৰু এভৰি কৰ্ণাৰ আমি এনজয় কৰি আছিলোঁ ছোৱালীকেইটাই সঁচাকৈ এনেকুৱা এটা ট্ৰিপৰ বহুত দৰকাৰ পৰে বছৰ পাছত এনেকুৱা ট্ৰিপ এটাত গ'লোঁ মানে ছোৱালীবোৰ মিলি পেলাই চ' সেনেকুৱাকৈ আমি বিৰাট এনজয় কৰিছোঁ ৰেষ্টুৰেণ্টত খাই বৈ ৰুমত আহিলোঁ আহি পেলাই চিঞৰ বাখৰ আমাৰ ষ্টাৰ্ট আৰু জানেনে নাইট ড্ৰেছ কি পিন্ধি লৈ গৈছিলোঁ সঁচাকৈ নাই মোক চায়ে গালি পাৰিছিলে যে কি লৈ গৈছা ইমান নাইট ড্ৰেছ থকাৰ পাছত কাৰণ মই বেছিয়ে ভাবি লৈছিলোঁ যে মোৰ ঠাণ্ডা এটা হ'ব কিন্তু এনেকুৱা একো নাছিল বনফায়াৰ এভৰিথিং আমি এনজয় কৰিব পাছত ৰাতিপুৱাই উঠি গা চা ধুই আহি গ'লোঁ আমি ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ব্ৰেকফাষ্ট কৰিয়ে এই কৰ্ণাৰবোৰ দেখিছেনে সঁচাকৈ মন জিতি লৈছে ভাল লাগি গ'ল একেবাৰে ৰাতিপুৱাৰ সময়ত কিমান বছৰ পাছত জানো চাইকেলিং কৰিছোঁ লাইক 15-16 মেবি সেইটোতকৈ বেছিও হ'ব পাৰে কিন্তু কৰাৰ ফাৰ্ষ্ট সময়ত ভয় লাগি আছিল বাট তাৰ পাছত এডজাষ্ট হৈ গ'ল বহুত টাইম চাইকেলিং কৰিলোঁ আৰু ঠাণ্ডা বতাহ এটা আছিল ৰাতিপুৱাৰ সময়ত বহুত এনজয় কৰিছোঁ তাৰ পাছতে আমি ৰেডি হৈ পেলাই গণেশ মন্দিৰো আছিলে ওচৰত তাতে আমি দৰ্শন কৰিলোঁ তাৰ পাছতে আমি কেফে এৰিয়া আহি পেলাই খাই বৈ ওলাই আহিলোঁ চ' আজিৰ কাৰণে ইমানে আকৌ লগ পাম আন এটা ভিডিঅ'ত বাই বাই